৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ মঞ্চৰ পৰা আমি চৰকাৰলৈ এটা স্পষ্ট আমি ক'ব বিচাৰিম যে যিসমূহ আমাৰ দাবী আছে যেনেকৈ চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা আমাৰ অসমৰ ৬টা জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰি আহিছোঁ আৰু ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা অসম চৰকাৰে কিন্তু ইতিমধ্যে কৰিব লাগিব। চাহ শ্ৰমিকসকলৰ ভূমি পট্টাৰ সমস্যা আছে, এই ভূমি পট্টাৰ সমস্যা সমাধান কৰিব লাগিব। উঠি অহা প্ৰজন্ম শিক্ষিত ছাত্ৰ ছাত্ৰীসকলে যাতে আৰু উচ্চ শিক্ষিত হ'ব পাৰে। বাগিচা অঞ্চলত হাইস্কুল বনাই দিছে নিশ্চিতভাৱে, কিন্তু এই বাগিচা যিবিলাক আদৰ্শ বিদ্যালয় আছে নামতহে আদৰ্শ বিদ্যালয় আছে, তাত পৰ্যাপ্ত পৰিমাণৰ যেনে ধৰণৰ সা সুবিধা হ'ব লাগিছিল বা ছাত্ৰ ছাত্ৰীসকলক যি ধৰণে এক মডেল এডুকেশ্যন প্ৰভাইড কৰিব লাগিছিলে সেইখিনি কিন্তু আজি তাৰিখত নাই। গতিকে এনেকৈ ধৰণে অবাস্তৱ কথা যিটো কোৱা হয় অসমখনক ভাৰতৰ আগশাৰী 5টা ৰাজ্যৰ ভিতৰত যদি সঁচাকৈ লৈ যাব লাগে তেতিয়াহ'লে অসমৰ সেইখনজন নাগৰিক আচলতে উন্নয়ন হ'ব লাগিব, তেওঁলোকে আগবাঢ়ি যাব লাগিব। এই কথাটো আচলতে চৰকাৰ বুজি উঠা উচিত। আৰু আজি আপোনালোকে দেখিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাকে ধৰি অসমৰ বিভিন্ন ৰাইজে ইয়াত সমবেত হৈছে। এটাই ইছ্যু যে জনগোষ্ঠীৰ উত্তৰণ হ'ব লাগিব, অসমৰ উত্তৰণ হ'ব লাগিব। আৰু আজি যিটো উখল মাখল পৰিৱেশ, চাহ জনজাতি ছাত্ৰ সন্থাৰ আজি জন্মদিন বুলি ক'ব লাগিব। আৰু সেইকাৰণে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৭৭ সংখ্যা আমাৰ হৈছে অসমৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন মঞ্চত থকা চাহ জনগোষ্ঠীৰ নেতাসকল আজি আমাৰ মাজত উপস্থিত হৈছে। ৰাজনীতিকৰ ধৰি আজি শিক্ষাকে ধৰি আমাৰ সাহিত্য দিশত বিভিন্ন কৰ্ম কৰি থকা সকলো সমবেত হৈছে। আৰু আশা কৰিম যে মুকলি সভাত আচলতে এই গোটেই সমস্যাবিলাক আগন্তুক দিনত সমাধানৰ অৰ্থে কেনেকৈ আগবঢ়াই লৈ যাব লাগে তাৰ কাৰণে একটা নীতি প্ৰস্তুত কৰা হ'ব। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আজি এই ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত যিহেতু চাহ জনজাতি ছাত্ৰ সন্থাৰ আজি এই সময়ত চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপনৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক আৰু তেখেতসকলৰ নেতৃত্বত 1947 চনত গঠন হোৱা এই সংগঠনটোৰ আজি জন্মদিন। গতিকে আজি সেই জন্মদিনটো যিহেতুকে আমি ইয়াত সকলোৱে চাহ জনজাতি ছাত্ৰ সন্থাৰ পুৰণি সতীৰ্থ সকলোৱে মিলিত হৈ যি প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে আৰু প্ৰতিষ্ঠা দিৱসৰ লগত তেহেঁতে সংগতি ৰাখি সকলোৱে বিভিন্ন কাৰ্যসূচী আজি ৰাইজ ইয়াত হয়তো সমবেত হৈছে। আৰু ইয়াৰ পৰাই যিহেতু আমি ক'ব বিচাৰোঁ যে চাহ জনজাতি ছাত্ৰ সন্থা আমাৰ এটা চাহ জনগোষ্ঠীৰ এটা শক্তি। আৰু চাহ জনজাতি ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ সামাজিক শৈক্ষিক তথা সামাজিক সকলো দিশতে আগবঢ়াই লৈ যোৱাৰ যিহৰা প্ৰচেষ্টা কৰিছে। অনাগত দিনত চাহ জনজাতি ছাত্ৰ সন্থাই আজিৰ পৰা যিহেতুকে নিশ্চয় এক নতুন এটা যাত্ৰা আৰম্ভ হ'ব বুলি আশা কৰিছোঁ। আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা দিৱস এটা সমন্বয়ৰ যিহেতুকে স্থলী, য'ত নেকি আমি সকলোৱে প্ৰাক্তনসকল পুৰণি সকলোৱে একেলগে হৈ আমি এই সময়ত আহ্বান জনাওঁ যে চাহ জনগোষ্ঠীক আমাৰ বিশেষকৈ চৰকাৰক আমি আহ্বান জনাব বিচাৰোঁ যে চাহ জনগোষ্ঠীৰ যিবিলাক দীৰ্ঘদিনীয়া দাবী আছে, সমস্যা আছে, জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত যাতে চৰকাৰখনে গুৰুত্ব লয় তাৰ কাৰণে নিশ্চয় আজি মুকলি সভাত আলোচনা হ'ব। আৰু আলোচনাৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে চাহ জনজাতি ছাত্ৰ সন্থাই উত্থাপন কৰা দাবীসমূহ সবলভাৱে যাতে চৰকাৰে হাতত লয় আৰু দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব, ইয়াকে চৰকাৰক আমি আহ্বান জনাইছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আজি বিশেষকৈ অসমত বসবাস কৰা চাহ জনগোষ্ঠী আদিবাসী সকলো ৰাইজলৈ আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চাহ জনগোষ্ঠী আদিবাসীৰ আটাইতকৈ পুৰণি ছাত্ৰ সংগঠন হিচাপে 1947 চনত জন্ম লাভ কৰা এই চাহ জনজাতি ছাত্ৰ সন্থা আজি ৭৭টা বছৰ অতিক্ৰম কৰিছে। আৰু এই ৭৭টা বছৰত আজি বহুত উত্থান পতনৰ মাজেৰে বহুত ঘাত প্ৰতিঘাতৰ মাজত আজি চাহ জনজাতি ছাত্ৰ সন্থাই আগবাঢ়ি গৈ আছে, জনগোষ্ঠীটোৰ নেতৃত্ব দি আছে। আৰু আমি প্ৰাক্তন হিচাপে আজি গৌৰৱান্বিত যে ৭৭টা বছৰ অতিক্ৰম কৰাৰ পাছতো আজি চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াত আহি আমি তেখেতসকলক শুভেচ্ছা জনাবলৈ সুবিধা পাইছোঁ। আৰু আশা ৰাখিছোঁ চাহ জনজাতি ছাত্ৰ সন্থাই অনাগত দিনত তেখেতসকলে জনগোষ্ঠীটোৰ স্বাৰ্থৰ খাতিৰত তেখেতসকলে কোনোদিনে আপোচ নকৰাকৈ তেখেতসকলৰ সংগ্ৰাম অব্যাহত ৰাখিব। আৰু আশা ৰাখিছোঁ আমি চৰকাৰৰ পক্ষতো আমাৰ যিবিলাক দাবীবিলাক আছে, বিশেষকৈ আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ জনজাতিকৰণৰ যিটো দাবী, 6 জনগোষ্ঠীৰ লগতে আমাৰ যিটো দাবী জনজাতিকৰণ দাবী, এই দাবী যাতে সুযোৰে তেখেতসকলে চৰকাৰৰ ঘৰত উত্থাপন কৰিব পাৰে আৰু তেখেতসকলে সবল কণ্ঠৰে তেখেতসকলে যাতে চৰকাৰক বাধ্য কৰাব পাৰে, এইটো আমি আহ্বান জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আজিৰ চৰকাৰখনে যাতে তেখেতসকলে 26 চনৰ আগে
26 চনৰ আগে আগে যাতে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে, তাৰ কাৰণে আমি দলৰ মজিয়াৰ পৰাই হওক বা আমি এজন প্ৰাক্তন আৰ্টছা কৰ্মী হিচাপে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ স্বাধীন ছাত্ৰ সন্থাৰ যিমানবিলাক কৰ্মী আছে, যিবিলাক কৰ্মী আজি স্বাধীন ছাত্ৰ সন্থাক নেতৃত্ব দিছে, তেখেতসকলে সৎ আৰু সততাৰে তেখেতসকলে নেতৃত্ব দি যাওক। আৰু যিসকল আজি আমাৰ মাজত নাই, চাইমন সিংহৰ, সন্তোষ কুমাৰ তপনৰ পৰা আৰম্ভ কৰি আজি তাৰিখলৈকে যিসকল স্বনামধন্য ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে, আজি এই সুযোগতে তেখেতসকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ত্যাগক আমি স্বীকাৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আহি থকা দিনত আজি স্বাধীন ছাত্ৰ সন্থাই যাতে নিৰপেক্ষভাৱে অৰাজনৈতিক সংগঠনৰ চৰিত্ৰ বজাই ৰাখি তেখেতসকলে যাতে কাম কৰি যায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অসম স্বাধীন ছাত্ৰ সন্থা আৰ্টছা কেন্দ্ৰীয় সমিতিৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। গতিকে এই প্ৰতিষ্ঠা দিৱসটিত আমাৰ আজি ৭৭টা পতাকা উত্তোলন কৰা হৈছে। গতিকে এই পতাকাটো আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি সমাজ আছে, জাতি আছে, যিখিনি জাতি, এই জাতি সমাজবিলাকৰ মানে সভাপতিসকলক ইয়াত নিমন্ত্ৰণ জনা হৈছে পতাকা উত্তোলন কৰিবৰ কাৰণে। তেখেতলোক আছে ইতিমধ্যে। আমাৰ যেনে ধৰণৰ আমাৰ ওৰাং, মুণ্ডা, খৰিয়া, চাওতাল, চাহু, তেলী, কৰ্মকাৰ, ভূমিজ, কয়া আদি কৰি আমাৰ স্বাধীনৰ যিমান জাতি আছে, সমাজ আছে, প্ৰত্যেকটো সমাজৰ সভাপতিসকলক পতাকা উত্তোলন কৰিবৰ কাৰণে দিয়া হৈছে। আৰু ইয়াৰ পিছতে আমাৰ যিসকল আছিলে আমাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক চাইমন সিংহৰ, সন্তোষ কুমাৰ তপন আৰু যিবিলাক আমাৰ প্ৰাক্তন এতিয়ালৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল, জয়চন্দ্ৰ নাগবংশী হওক, শিল্পী স্কন্দ পান হওক, এইবিলাক যিবিলাক মানুহ আমাৰ পৰা তেখেতলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। আৰু আমাৰ এই জনগোষ্ঠীটোক মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে এটা আন্দোলন কাৰ্যসূচীত যিখিনি ধৰি লওক আমাৰ আৰ্টছাৰ যিখিনি কাৰ্যকৰ্তা বিষয়ববীয়াসকলে প্ৰাণ আহুতি দিলে, তেতিয়া সেই প্ৰাণ আহুতি দিয়া আমাৰ ইন্দ্ৰ তাঁতী, বলো কৰ্মী, এডমণ্ড বাৰ্লা আদি কৰি এই শ্বহীদসকলক মাল্যাৰ্পণ কৰা হ'ব। তেখেতলোকক তেখেতৰ পৰিয়ালবৰ্গক নিমন্ত্ৰণ জনোৱা হৈছে। আৰু ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। গতিকে এই শোভাযাত্ৰাত আমাৰ সকলো জাতি জনগোষ্ঠীৰ দলে বলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আহিছে তেখেতলোকে। আৰু ইয়াৰ পিছতে আমাৰ 2টামান বজালৈকে আমাৰ মুকলি সভা আছে। গতিকে মুকলি সভাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছে। তেখেতলোকে আহিব তেখেতে। আৰু আমাৰ ছাত্ৰ নেতা, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা চমুদুল ভট্টাচাৰ্য ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছে। আৰু আমাৰ টাইম ছাত্ৰ সন্থাৰ সভাপতি, মটকৰ ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থাৰ সভাপতি, মৰাণ ছাত্ৰ সন্থাৰ আদি কৰি যিবিলাক ছাত্ৰ সংগঠন আছে তেখেতলোকৰ সভাপতি সম্পাদকসকলক নিমন্ত্ৰণ জনোৱা হৈছে। আৰু আজি এই এটা আমাৰ বৃহৎ এটা জনসমুদ্ৰত পৰিণত হৈছে। আমাৰ চাহ জনগোষ্ঠী যিহেতু আৰ্টছাৰ সকলো স্তৰৰ কৰ্মকৰ্তাসকল আহিছে আমাৰ ইয়াত, কেন্দ্ৰৰ পৰা শাখা, জিলা, প্ৰাথমিকৰ পৰা সদস্য সকলোকে সকলো বিষয়ববীয়াসকল আহিছে ইয়াতে। আৰু আমি ভাবোঁ ইয়াৰ পৰা আমাৰ এটা নতুন এটা বাতাবৰণৰ সৃষ্টি হওক, নতুন প্ৰজন্মৰ কাৰণে এটা মানে সমাজখনক এটা আগবঢ়াই লৈ যোৱাত এটা সবল নেতৃত্ব ভূমিকা পালন কৰিবৰ কাৰণে এটা পৰিৱেশ গঢ়ি তোলাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি অসম স্বাধীন ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু অসম স্বাধীন ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ চকিডিঙি খেলপথাৰত খুব সুন্দৰভাৱে এই প্ৰতিষ্ঠা দিৱস উদযাপিত কৰিছে বিভিন্ন কাৰ্যসূচীৰে। গতিকে মই 1988 চনত স্বাধীন ছাত্ৰ সন্থাত সম্পাদক আছিলোঁ তিনিচুকীয়া শাখা সমিতিৰ। আৰু তাৰপিছত 1988 পৰা 96লৈকে প্ৰায় 8টা বছৰ দিন মই তিনিচুকীয়া কলেজত পঢ়ি থাকোঁতে ছাত্ৰ সন্থা কৰিছিলোঁ। আৰু বিভিন্ন সংগ্ৰাম এই সময়বিলাকত হৈছিল। আৰু এতিয়া ইয়াত আহি দেখিছোঁ যে আমাতকৈ আগতে যিসকল ছাত্ৰ সন্থা কৰিছিলে, আমাৰ জন্মৰ আগৰ পৰা যিসকল ইয়াত ছাত্ৰ সন্থা কৰিছিলে, পৱন সিং ঘাটোৱাৰ ছাৰক আমি ইয়াত আজি দেখা পাইছোঁ। তেখেতসকলৰ পুৰণি মানুহখিনিক দেখা পাইছোঁ, আমাৰ সময়ৰ সমনীয়াসকলক দেখা পাইছোঁ, লগতে শাখাসমূহৰ বিভিন্ন বিষয়ববীয়াসকলক দেখা পাইছোঁ। আগন্তুক দিনবিলাকত ছাত্ৰ সন্থাই যাতে সংগ্ৰামৰ জৰিয়তে যি মূল সমস্যা আছে চাহ জনগোষ্ঠীৰ, সেই মূল সমস্যা লৈ পেলাই সংগ্ৰাম তীব্ৰতৰ কৰিলেহে তেওঁলোকৰ দাবীসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা যদি ল'ব। গতিকে সংগ্ৰামৰ জৰিয়তে এই কথাটো সম্ভৱ হ'ব।
আমি ইমান কাটা ফিলেহি ফোনটো ৰিচিভ নকৰা আজি 12